বন্ধুসকল, সপ্তাহৰ প্ৰত্যেক দিনেই এজন নহয় এজন দেৱতাৰ পূজা অৰ্চনা কৰা হয়। যিদৰে ৰবিবাৰ দিনটোত সূৰ্য দেৱতাৰ পূজা অৰ্চনা কৰা হয়, সোমবাৰে মহাদেৱ শিৱৰ পূজা অৰ্চনা কৰা হয়, মঙলবাৰে গণেশ, হনুমান আৰু মা কালীৰ পূজা অৰ্চনা কৰা হয়, বুধবাৰে ভগৱান বিষ্ণুৰ অন্য ৰূপ ভিঠালদেৱৰ পূজা অৰ্চনা কৰা হয়, বৃহস্পতিবাৰে যিদৰে মা লক্ষ্মীৰ লগতে তেওঁ স্বামী ভগৱান বিষ্ণুৰ পূজা অৰ্চনা কৰা হয়, ঠিক সেইদৰে এই শুক্ৰবাৰ দিনটোত 4 গৰাকী দেৱীৰ পূজা অৰ্চনা কৰা হয়। গতিকে বন্ধুসকল, আহক জানি লওঁ কোন কেইগৰাকী দেৱীৰ পূজা অৰ্চনা কৰা হয় এই শুক্ৰবাৰৰ দিনটোত। 1 নম্বৰতে এই দিনটোতো মা মহালক্ষ্মীৰ পূজা অৰ্চনা কৰা হয়। 2 নম্বৰতে এই শুক্ৰবাৰৰ দিনটোত মা সন্তোষীৰ পূজা অৰ্চনা কৰা হয়। এই সন্তোষী মাক সন্তোষৰ অধিষ্ঠাত্ৰী দেৱী বুলি অভিহিত কৰা হৈছে। বিশেষকৈ উত্তৰ ভাৰত আৰু নেপালৰ নাৰীসকলে সন্তোষী মাৰ পূজা কৰে আৰু একেলেঠাৰিয়ে 16টা শুকুৰবাৰে এই ব্ৰত পালন কৰে। আৰু এই সন্তোষী মাৰ পূজা কৰিলে সকলো প্ৰকাৰৰ অমংগল দূৰ হয় আৰু সংসাৰত সুখ শান্তি বৃদ্ধি হয়। 3 নম্বৰতে এই শুক্ৰবাৰ দিনটোত মা দুৰ্গাৰ পূজা অৰ্চনা কৰা হয়। এই দুৰ্গা মা পূজা কৰিলে মনোবল বৃদ্ধি হয় আৰু সংসাৰত সুখ শান্তিৰ লগতে সকলো মনোকামনা পূৰণ হয়। 4 নম্বৰতে এই শুক্ৰবাৰ দিনটোত পূজা কৰা হয় মা অন্নপূৰ্ণাক। এই মা হৈছে অন্নদাত্ৰী। গতিকে এই মা পূজা অৰ্চনা কৰিলে ঘৰত ধন ধানৰ অভাৱ নহয়। বন্ধুসকল, এই শুক্ৰবাৰৰ দিনটোত এই 4 গৰাকী দেৱীৰ পূজা অৰ্চনা কৰা হয়। গতিকে বন্ধুসকল, ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। তাৰ আগতে আপোনালোকক কৈ থৈ যাওঁ, যদি আপোনালোকে আমাৰ এই চেনেলৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।